আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জানক দাস। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 3টা দিন বাকী। ৰাজ্যৰ চৌদিশে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখানা ৰাইজো ভেলাঘৰ নিৰ্মাণত ভীষণ ব্যস্ত হৈ পৰিছে। ৰাজ্যৰ চৌদিশে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখানা ৰাইজ ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। ঢকুৱাখানাৰ ভলুকাগুৰি গাঁৱৰ যুৱকসকলে মাঘ বিহু উপলক্ষে নিৰ্মাণ কৰি উলিওৱা তিনিমহলীয়া জাহাজৰ আৰ্হিৰ এটা ভেলাঘৰে অঞ্চলটোৰ বিভিন্ন লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ ডেকাসকলে 10-15 দিনৰ ভিতৰত প্ৰস্তুত কৰি উলিয়াইছে এই জাহাজৰ আৰ্হিৰে নিৰ্মাণ কৰা ভেলাঘৰ। দিনে নিশাই কষ্ট কৰি আটকধুনীয়াকৈ জাহাজ সদৃশ ভেলাঘৰটো নিৰ্মাণ কৰি উলিয়াইছে অঞ্চলটোৰ ডেকাসকলে। বৃহৎ ভেলাঘৰটোৰ আকাৰ হৈছে দীঘল 60 ফুট, বহলে 15 ফুট আৰু উচ্চতা 20 ফুট। এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে লখিমপুৰ জিলা ঢকুৱাখানাত এনেদৰে জাহাজৰ আৰ্হিৰে নিৰ্মাণ কৰি দিছে এটা ভেলাঘৰ। ঢকুৱাখানাৰ ভলুকাগুৰি গাঁৱৰ যুৱকসকলে মাঘ বিহু উপলক্ষে নিৰ্মাণ কৰি উলিওৱা তিনিমহলীয়া জাহাজৰ আৰ্হিৰ এই ভেলাঘৰটোৱে অঞ্চলটোৰ বিভিন্ন লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ ডেকাসকলে 10-15 দিনৰ ভিতৰত দিনে নিশাই কষ্ট কৰি প্ৰস্তুত কৰি উলিয়াইছে এই আটকধুনীয়া জাহাজ সদৃশ ভেলাঘৰটো। এই ভেলাঘৰটো দীঘল 60 ফুট, বহল 15 ফুট আৰু উচ্চতা 20 ফুট। এই ভেলাঘৰটোৱে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি এইটো প্ৰচেষ্টাটো 15 দিনৰ মানৰ পৰাই কৰি থকা হৈছে কামখিনি। এইটো কি আৰ্হি বনাইছে, কি হ'ব এইটো? এইটো টাইটানিক নাম দিয়া হৈছে। আমি নহ'লেও ধৰক আমি নামটো আমি ৰাখিছোঁ টাইটানিক হিচাপে। সকলোৰে প্ৰচেষ্টাত ধৰি লওক নিজৰ ঘৰৰ পৰা বাঁহ আনি, তাৰপৰা পথাৰৰ পৰা নৰা কাটি তেনেকৈ এইটো বনোৱা হৈছে। কিমান দিন হ'ল আৰম্ভ কৰা কামটো আৰম্ভ কৰা আপোনাৰ ইয়াত 15 দিনমান হৈছে আমাৰ। কিমানজন যুৱকে লাগি আছে? আমাৰ ইয়াত দেখা গোটেইকেইজন যুৱকে লাগি আছে, সকলোকেইজন। আৰু দুজনমান আছে বাৰু। মনলৈ কেনেকৈ আহিলে কথাটো, মানে এইটো যে বা আৰ্হিটো কি আৰ্হি লোৱা হৈছে, এইটো মানে ক'ৰ পৰা লোৱা হৈছে? আৰ্হিটো এওঁলোক আমাৰ মোবাইলতে চাই পিনে লোৱা হৈছে। মোবাইলৰ পৰা হয়, ইউটিউবত চাই কিনে সেইটো আৰ্হি লোৱা হৈছে। ইয়াত কিমানমান ব্যয়বহুল আছে জানো? ব্যয়বহুল বুলি ক'বলৈ গ'লে আপোনাৰ ইমান খৰচ হোৱা নাই। অলপ ৰছীটোহে কিনিবলগীয়া হৈছে ধৰক। বাকীখিনি আমাৰ নৰা হওক, বাঁহ এজন দুজন গাঁৱৰ মানুহে দিছে, তেনেকৈ বনোৱা হৈছে। আমি এই কামটো কৰিবলৈ মোৰ লগৰ দুজনৰ লগত মই কথা পাতিলোঁ। তাৰপৰা আমিও এনেকৈ পাতিলোঁ ভেলাঘৰ এটা বনাব লাগে। তেনেকৈ আমি ইউটিউবত চালোঁ। ইউটিউবত চাই মেলি আমি 15 দিনৰ আগৰ পৰা আমি এই কামটো প্ৰচেষ্টা চলাই আহিছোঁ। ইয়াত কি কি ব্যৱহাৰ কৰা হৈছে? ইয়াত আপোনাৰ তাঁৰ, ৰছী, খেৰ, বাঁহ এইকেইটাই দৰকাৰ হৈছে। আমি এই কামটো